নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আগষ্ট মাহৰ 18 তাৰিখ আৰু ভাদ মাহৰ 1 তাৰিখ সোমবাৰৰ সম্পূৰ্ণ ৰাশিফল কিতাপটো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰত কিবা সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব নকৰে তেনেহ'লে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ বন্ধু বান্ধৱীসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপুনি সময়মতে প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰি সুখী হ'ব। তাৰমানে আপোনাৰ যিবিলাক কাম প্ৰয়োজনীয় সেই কামবিলাক আজি আপুনি সময়মতে কৰি আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। মানসিক শান্তি থাকিব। আজিৰ দিনটোত আপোনাৰ মানসিক শান্তি থাকিব পাৰে বুলি কৈছে। কিতাপ বা ভাল বস্তু পঢ়িবলৈ সময় থাকিব। আজি আপুনি কিতাপ বা ভাল বস্তু পঢ়িবলৈ কিছু সময় পাব বুলি কৈছে। আপোনাৰ নিজৰ বিকাশৰ বাবে স্বাৰ্থপৰ হোৱাটো প্ৰয়োজনীয়। আজিৰ দিনটোত আপুনি অন্য ব্যক্তিৰ ওচৰত আপোনাৰ নিজৰ বিকাশৰ বাবে আপুনি অলপ স্বাৰ্থপৰ হ'বলৈ কৈছে। নেতিবাচক লোকসকলে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। যিসকল ব্যক্তি আপোনাক বেয়া পায় সেই ব্যক্তিসকলে আজি আপোনাক ক্ষতি কৰিব পাৰে বুলি কৈছে। অৱশ্যে অলপ যত্ন ল'লে এইবোৰৰ দ্বাৰা আপোনাক প্ৰভাৱিত নকৰিব। অলপ আপোনাক যত্ন লৈ আজি আঁতৰি চলিব দিছে তেনে ব্যক্তিৰ পৰা। কেতিয়াবা এনেকুৱা লাগিব যে সকলোবোৰ ঘটি থাকিলেও কিবা অসম্পূৰ্ণ আছে। আধ্যাত্মিক কাৰ্যত কিছু সময় কটাওক। আজিৰ দিনটোত আধ্যাত্মিক কাৰ্যত আপোনাক কিছু সময় কটাবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। দিনটো আৰম্ভণিতে কিছুমান সমস্যাও থাকিব পাৰে। তাৰমানে আজিৰ দিনটো আৰম্ভণিতে আপোনাৰ সমস্যা হ'ব পাৰে বুলি কৈছে। কিন্তু আপুনি আপোনাৰ প্ৰতিভা আৰু শক্তিৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সক্ষম হ'ব। আজিৰ দিনটো যদি আপুনি প্ৰতিভা ৰাখি যদি শক্তি ৰাখি যদি কাম কৰে প্ৰতিটো হ'বলৈ আপুনি সন্মুখীন হ'ব বুলি কৈছে। সময়টো বিশেষকৈ মহিলা সাক্ষাৰ বাবে ভালদৰে চলি আছে। সেয়েহে আপোনাৰ সামৰ্থ্য সৰ্বাধিক ব্যৱহাৰ কৰক। আজিৰ দিনটোত আপোনাৰ সময় ভাল বুলি কৈছে। মহিলাসকলৰ সময় ভাল চলি আছে বুলি কৈছে। যদি পিতৃক সম্পত্তিৰ সৈতে সম্পৰ্কিত কোনো সমস্যা আছে আজি সমাধান কৰিব পাৰিব। মানে আপোনাৰ পিতৃৰ লগত যদি সমস্যা সৃষ্টি হৈ আছে সেই সমস্যা আজি আপুনি সমাধান কৰিব পাৰিব বুলি কৈছে। দিনটো ভাল বুলি কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। দীৰ্ঘম্যাদী লাভালাভ আঁচনি কাম আৰম্ভ হ'ব পাৰে। তাৰমানে আপুনি যদি আগৰ পৰা যদি দীৰ্ঘম্যাদী আঁচনিত যদি কাম কৰি আছিলে সেই কামত আপোনাৰ আজি টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে। কিছু সময়ৰ পৰা চলি থকা উৎসৱৰ পৰাও সকাহ পাব। আপোনাৰ যদি আগৰ পৰা যদি সমস্যা যদি চলি আছে সেই সমস্যাৰ পৰা আজি আপুনি কিছু সকাহ পাব বুলি কৈছে। আপোনাৰ সফলতাৰ পথ মুকলি হ'ব পাৰে য'ত লাভালাভৰ সৈতে উৎসাহ আৰু শক্তিৰ যোগাযোগ থাকিব। আপুনি আজিৰ দিনটোত সফলতা পাব বুলি কৈছে য'ত আপোনাৰ টকা পইচা হ'ব বুলি কৈছে। ব্যৱসায় আৰু পাৰস্পৰিক কাৰ্যকলাপৰ মাজত মিলা মিছা কৰাত আপুনি কিছু অসুবিধা অনুভৱ কৰিব। আজিৰ দিনটোত ব্যৱসায়ৰ ক্ষেত্ৰত আৰু অন্য ব্যক্তিৰ লগত আপুনি মিলা মিছা কৰাত আপোনাৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। অচিনাকি লোকক বিশ্বাস নকৰিব, ই আপোনাক সমস্যাত পেলাব পাৰে। আজিৰ দিনটোত আপোনাক অচিনাকি ব্যক্তিক বিশ্বাস কৰিবলৈ কোৱা নাই, অন্যথা আপোনাৰ সমস্যাত পৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। ঘৰত এটা মাংগলিক অনুষ্ঠান আৰু শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰত
শুভ অনুষ্ঠান পাতিব পাৰিব বুলি কৈছে। কিছু সময় ধৰি চিন্তা আছিল তাই আঁতৰি থাকিব। আপোনাৰ যদি চিন্তা হৈ আছিলে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ প্ৰতি, আজি আপোনাৰ চিন্তা থাকিব পাৰে বুলি কৈছে। নতুন কাৰ্য এটা প্ৰৱণতাও থাকিব। মানুহে আপোনাৰ বৌদ্ধিক সামৰ্থ্যকো প্ৰশংসা কৰিব। আজিৰ দিনটোত অন্য ব্যক্তিয়ে আপোনাক প্ৰশংসা কৰিব পাৰে বুলি কৈছে। সামগ্ৰিকভাৱে দিনটো মানসিক শান্তিৰে পৰিপূৰ্ণ হ'ব। এই সময়ত অপব্যয় কাৰ্যকলাপত অত্যধিক ব্যয় যোগফলো আছে। আপুনি আজি টকা পইচা অপব্যয়ত খৰচ কৰিবলৈ কোৱা নাই। আপোনাক কিছুমান মানুহে আপোনাৰ বাবে বাধা আৰু বাধা সৃষ্টি কৰিব পাৰে। কিছুমান ব্যক্তি আপোনাৰ বাবে আজি বাধাৰ কাৰণ হৈহে উঠিব পাৰে বুলি কৈছে। গতিকে কাৰো মিখন কথা নাযাব। আজিৰ দিনটোত আপুনি কাৰো কথামতে চলিবলৈ কোৱা নাই, নহ'লে আপোনাৰ বাধা সৃষ্টি হ'ব পাৰে বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। ব্যস্ত কামৰ উপৰিও আপুনি পৰিয়াল আৰু বন্ধুবৰ্গ আমোদ আৰু মনোৰঞ্জনত সময় অতিবাহিত কৰিব। আজিৰ দিনটোত আপুনি কামত ব্যস্ত থকাৰ পাছতো বন্ধুবৰ্গৰ লগত আপুনি সময় কটাব পাৰিব বুলি কৈছে। আপুনি উপহাৰটোত ক'ৰবাৰ পৰা মূল্যৱান সামগ্ৰী বিচাৰি পাব পাৰে। আজিৰ দিনটোত আপুনি উপহাৰ আৰু মূল্যৱান সামগ্ৰী বিচাৰি পাব পাৰে বুলি কৈছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভৱিষ্যত সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে কিছু পৰিকল্পনা থাকিব। আজিৰ দিনটোত আপোনাৰ ভৱিষ্যতৰ বাবে পৰিয়ালৰ ব্যক্তিৰ লগত আপোনাৰ পৰিকল্পনা থাকিব বুলি কৈছে। লেনদেনৰ বিষয়ত কাৰোবাৰ সৈতে তৰ্ক পৰিস্থিতি হ'ব পাৰে। আজিৰ দিনটো টকা পইচা লেনদেনৰ ক্ষেত্ৰত আপোনাৰ তৰ্ক হ'ব পাৰে বুলি কৈছে অন্য ব্যক্তিৰ লগত। খঙৰ সলনি সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰক। আজিৰ দিনটোত যদি আপোনাৰ সমস্যাৰ সৃষ্টি হয়, আপোনাক খং কৰি সমস্যা সমাধান কৰিবলৈ কোৱা নাই। হাঁহি ফূৰ্তি মাজেৰে সমস্যাটো সমাধান কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। চাৰিওফালৰ কাৰ্যকলাপবোৰত আপোনাৰ উপস্থিতি বাধ্যতামূলক থাকিব। ই পৰিচয় আৰু সম্পৰ্ক পৰিসৰ বৃদ্ধি কৰিব। আপোনাৰ চাৰিওফালৰ কাৰ্যকলাপত আজি বাধা থাকিব পাৰে বুলি কৈছে। আপুনি কৰা যিকোনো গুৰুত্বপূৰ্ণ কাম প্ৰশংসনীয় হ'ব। আজি যদি আপুনি কাম কৰে অন্য ব্যক্তিয়ে প্ৰশংসা কৰিব পাৰে বুলি কৈছে। দিনটো কিছু সময় হাঁহি আৰু মনোৰঞ্জনত অতিবাহিত হ'ব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কোনো গুৰুত্বপূৰ্ণ ইতিবাচক ফলাফল নাথাকিব। নতুন বিনিয়োগ কৰাৰ আগতে এক পুংখানুপুংখ অনুসন্ধান কৰক। আজিৰ দিনটোত যদি টকা পইচা বিনিয়োগ কৰে অনুসন্ধান কৰিহে বিনিয়োগ কৰিবলৈ কৈছে। আত্মীয়সকলৰ পৰা কোনো ধৰণৰ সহযোগিতা আশা নকৰিব। আজিৰ দিনটোত আপোনাৰ যি ব্যক্তিৰ লগত আপোনাৰ ভাল, সেই ব্যক্তিৰ পৰা আপোনাক আশা কৰিবলৈ কোৱা নাই কিবা এটা কামৰ আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আপোনাৰ চাৰিওফালৰ পৰিৱেশ আজি মনোৰম হ'ব। আপুনি ঘৰ পৰিষ্কাৰ কৰা আৰু অন্যান্য কামত আগ্ৰহী হ'ব। আজিৰ দিনটোত আপোনাৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ আপুনি আগ্ৰহী হ'ব বুলি কৈছে। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে একেলগে বহিব আৰু আপোনাৰ অভিজ্ঞতা ভাগ বতৰা কৰিব। আজিৰ দিনটোত আপোনাৰ প্ৰেয়সীৰ লগত আপুনি একেলগে বহিব পাৰে বুলি কৈছে আৰু আপোনাৰ মনৰ কথা আপুনি পাতিব পাৰিব বুলি কৈছে প্ৰিয়জনৰ লগত। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে আপোনাৰ বহুতো সমস্যা সমাধান হ'ব। আজিৰ দিনটোত যদি আপোনাৰ সমস্যা হয়, সঠিক সময়ত চিন্তা কৰি আপোনাক সমাধান কৰিবলৈ কৈছে। প্ৰিয়জনৰ কিছুমান নেতিবাচক বাতৰিৰ বাবে মনটো দুখিত হৈ থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ প্ৰিয়জনক ভাল পোৱা প্ৰেয়সীৰ বাবে মনটো দুখ লাগি থাকিব পাৰে বুলি কৈছে। যিকোনো কাম নিশ্চিত কৰিবা। আজিৰ দিনটোত আপোনাক যিকোনো কাম নিশ্চিত কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। ঘৰৰ অতিথি চলাচল হ'ব। এইটোৱে এক উৎসৱৰ পৰিৱেশ সৃষ্টি কৰিব আৰু বন্ধু আৰু পৰিয়ালৰ যিকোনো উৎসৱক অন্ত পেলাব। আপোনাৰ প্ৰকৃতিত ইতিবাচকতা থাকিব বুলি কৈছে। শিক্ষাৰ্থীসকলে যিকোনো বিভাগীয় বা চাকৰি সম্পৰ্কীয় পৰীক্ষাতো সফলতা লাভ কৰিব। আজিৰ দিনটোত পঢ়া শুনা শিক্ষাৰ্থীসকলে সফলতা পাব বুলি কৈছে পৰীক্ষা যদি দিয়ে। যদি কোনো পৰিয়াল আৰু আদালত সম্পৰ্কীয় সমস্যা চলি আছে, এজন অভিজ্ঞ ব্যক্তি মধ্যস্থতাৰ সৈতে ইয়াক সমাধান কৰক। আপোনাৰ আদালতত যদি সমস্যা চলি আছে, এজন জনা শুনা ব্যক্তিৰ পৰামৰ্শ লৈ আপোনাৰ সমস্যাটো
সমাধান কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। যদি আপুনি চেষ্টা কৰি আছে আকাংক্ষিত কামটো সময়মতে সম্পূৰ্ণ কৰিব পাৰি। আজিৰ দিনটো যদি আপুনি কামত যদি চেষ্টা কৰি আছে আপোনাৰ প্ৰয়োজনীয় কামটো সময়মতে কৰিব পাৰিব বুলি কৈছে। আপুনি আপোনাৰ চতুৰতা আৰু বুজাবুজিৰ সৈতে যিকোনো সমস্যা দূৰ কৰিব। শিশুৱে আপোনাৰ সামৰ্থ্য আৰু সামৰ্থ্যৰ সৈতে অভিভূত অনুভৱ কৰিব। আপুনি ইয়ালৈ যাবলৈ এজন আত্মীয়ৰ পৰা নিমন্ত্ৰণ পাব পাৰে। আজি আপুনি আত্মীয়ৰ পৰা নিমন্ত্ৰণ পাব পাৰে বুলি কৈছে। আজি কিছুমান মিশ্ৰিত প্ৰভাৱ থাকিব। বেছি লাভ নহ'ব কিন্তু কোনো লোকচানো নহ'ব। আজি আপোনাৰ টকা পইচা লাভ নহ'ব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ সদস্য স্বাস্থ্য বিঘ্নিত হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰৰ জ্যেষ্ঠ সদস্য স্বাস্থ্য অৱনতি ঘটিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। এইটো জ্ঞানৰ সময়। আপুনি অতি কাৰ্যকৰী আৰু শান্তিপূৰ্ণভাৱে সাংসাৰিক কামবোৰ সম্পাদন কৰিব। আপোনাৰ সংবেদনশীলতাই ঘৰত পৰিয়ালৰ ব্যৱস্থা সঠিক কৰি ৰাখিব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত সম্পূৰ্ণ মনোযোগ দিব। আজিৰ দিনটোত পঢ়া শুনাৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ কামৰ প্ৰতি মনোযোগ দিবলৈ দিছে আৰু অধ্যয়নৰ ক্ষেত্ৰত মনোযোগ দিবলৈ কৈছে। অপ্ৰয়োজনীয় ব্যয় অধিক হ'ব। ই আনকি অনুকূল ফলাফলো নাপাব। আজি আপোনাৰ টকা পইচা অপ্ৰয়োজনত খৰচ হ'ব পাৰে বুলি কৈছে। সামাজিক আৰু ৰাজনৈতিক কাৰ্যকলাপৰ পৰা কিছু দূৰত্ব ৰাখিব। কোনো ধৰণৰ অপবাদে আপোনাৰ মূৰটো বহিব পাৰে। আজিৰ দিনটোত আপোনাৰ কোনো ধৰণৰ অপবাদ কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ পঢ়া শুনাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। বন্ধু বা আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজি আঁতৰ কৰা হ'ব, যি অতি আৰামদায়ক হ'ব। আজিৰ দিনটোত আপোনাৰ বন্ধুৰ লগত আৰামদায়ক সময় কটাব পাৰিব বুলি কৈছে। আজি যথেষ্ট পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰম হ'ব। আজি আপোনাৰ পৰিশ্ৰম কঠোৰ হ'ব বুলি কৈছে কাম যদি কৰে, কিন্তু আপুনি আপোনাৰ আচৰণগত দক্ষতাৰ জৰিয়তে সকলো কাম সঠিকভাৱে সমাধান কৰিবলৈ সক্ষম হ'ব। এই মুহূৰ্তত অৰ্থনৈতিক সমস্যা থাকিব। আপোনাৰ আজি অৰ্থনৈতিক সমস্যা বাঢ়িব বুলি কৈছে। খঙৰ মাজত আপোনাৰ সৃষ্টি কৰা কাম নষ্ট হ'ব পাৰে। আজিৰ দিনটো যদি আপুনি খং কৰে আপোনাৰ কাম নষ্ট হ'ব পাৰে বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। সুখী ৰুটিন এটা বজাই ৰাখিবলৈ লগতে আপোনাৰ আগ্ৰহৰ কামত কিছু সময় অতিবাহিত কৰিব। যিকোনো চৰকাৰী কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত আপোনাৰ চৰকাৰী কাম সুচাৰুৰূপে কৰিব পাৰিব বুলি কৈছে। পাৰিব। আত্মীয় বা বন্ধুৰ পৰাও বিশেষ সমৰ্থন থাকিব। আজিৰ দিনটোত আপোনাৰ আত্মীয়ৰ পৰা সমৰ্থন থাকিব বুলি কৈছে। এইটো ভৌতিক আৰাম উপভোগ কৰা সময়। আভ্যন্তৰীণ সুখ থাকিব। আজিৰ দিনটোত আপোনাৰ আভ্যন্তৰীণ সুখ থাকিব পাৰে বুলি কৈছে আজিৰ দিনটোত। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।